আজি ভোগালী বিহু আৰু পোনপ্ৰথমে প্ৰতিগৰাকী দৰ্শকক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু যিহেতু আজি ভোগালী বিহুৰ পৰম্পৰাগতভাৱে উৰুকাৰ নিশা ভেলাঘৰত থাকি পুৱাৰ ভাগতে মেজি প্ৰজ্বলনৰ যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি বৰ্তমান সময়ত ৰহাৰ যি দীঘলদৰী মিলনপুৰ সেই মিলনপুৰ দেখিবলৈ পোৱা গৈছে যে মিলনপুৰক এইদৰে যি ভোগালী মেলা উৎসৱ উদযাপন সমিতি আচলতে এইদৰে বৰ্তমান সময়ত মেজি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছে আৰু আমি এটা সামগ্ৰিক পৰিৱেশ প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম আৰু সঁচাকৈ যে যি উৰুকাৰ নিশা ভেলাঘৰত কটাই বা লগে ভাগে এসাঁজ খাই পুৱাৰ ভাগত আচলতে এইদৰে যি মেজি প্ৰজ্বলন কৰা পৰম্পৰা সেই পৰম্পৰা গতভাৱে এইদৰে বৰ্তমান সময়ত সেই মেজি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছে আৰু বিভিন্ন পাঁচখন গাঁও যিহেতু পাঁচখন গাঁৱৰ ৰাইজ একত্ৰিত হৈ সেই অনুষ্ঠান আয়োজন কৰিছিলে আৰু বৰ্তমান সময়তো আচলতে বহুকেইজন লোকৰ উপস্থিতিত বহুকেইজন জ্যেষ্ঠ কনিষ্ঠৰ উপস্থিতিত এইদৰে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে মেজি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছে আৰু সেই পৰম্পৰা জীয়াই ৰখাৰ বাবে আচলতে এইদৰে বিভিন্ন সময়ত আচলতে এই গাঁৱৰ লোকসকলে চেষ্টা কৰি আহিছে আৰু সমান্তৰালভাৱে ভোগালী বিহুটো তেওঁলোকে যি মহামৃত্যুঞ্জয় মন্দিৰ সেই মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছিল আৰু আজি উৰুকাৰ নিশা সেই ভেলাঘৰত কটাই আৰু পুৱাৰ ভাগত আজি বিহুৰ দিনা পুৱাৰ ভাগত এইদৰে বৰ্তমান সময়ত মেজি প্ৰজ্বলন কৰা পৰিলক্ষিত হৈছে সেই পৰিৱেশ মই দেখাই গৈছো প্ৰতিদিনে মই দৰ্শকক সেই পৰিৱেশ মই দেখাবলৈ চেষ্টা কৰিছো ভিডিঅ' জাৰ্নেলিষ্ট ৰাজ আছে ৰাজে সেই পৰিৱেশ দেখাইছে আৰু বিভিন্ন লোকসকল আছে সকলোৰে উপস্থিতিত এইদৰে মেজি প্ৰজ্বলন কৰিছে আৰু সকলোৱে প্ৰাৰ্থনা কৰিছে যাতে যি মেজিৰ জুইতে জাহ যাওক সমাজৰ অমংগল মেজিৰ জুইতে জাহ যাওক দুখ দুৰ্দশা আৰু সকলো শান্তি সমৃদ্ধিৰে থাকক আৰু এইদৰে সেই কামনাৰে আচলতে এইদৰে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যি মেজি প্ৰজ্বলন কাৰ্যসূচী সেই মেজি প্ৰজ্বলনৰ কাৰ্যসূচী তেওঁলোকে আগবাঢ়িছে আৰু এয়া মেজি প্ৰজ্বলন কৰিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম জ্যেষ্ঠসকল আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম কি ক'ব ভোগালী বিহুৰ আপোনাক পোনপ্ৰথমে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আছিলো মোৰ ক'বলগীয়া ইমানেই এই সমাজখন আৰু ৰাইজক দেখি মই বহুত আনন্দ পাইছো আৰু মোৰ জীৱনত মই এনেকুৱা পোৱা নাছিলো গতিকে এই প্ৰথম আমাৰ আবিৰ্ভাৱ হৈছে গতিকে ইয়াত সকলোৱে সমবেত হৈ আমি বৰ আনন্দৰ উৎসৱেৰে সৈতে মেজি পুৰিছো নিশ্চয়কৈ সেইদৰে বৰ্তমান সময়ত আচলতে মেজিৰ যি জুই উত্তাপ সেই উত্তাপ সকলোৱে আচলতে আশীষ লৈছে আমি শুনিবলৈ চেষ্টা জ্যোতিৰূপা ইয়তে নম হে অগ্নি দেৱতা আমাৰ সমাজখনৰ পৰা অসূয়া অপ্ৰীতি যি আজিকালি আমাৰ সমাজত বিভিন্ন ধৰণৰ অপায় অমংগল হৈ আছে সকলো তুমি বিনাশ কৰিবা আৰু আমাক সকলোকে কুশলে ৰাখিবা ধন্যবাদ কৃষ্ণ এয়া কি ক'ব আচলতে আজি আপোনালোকৰ ভোগালী মেলা উদযাপন কৰিছে আৰু আজি যি বিহু মেজি জ্বলোৱা পৰম্পৰা আমাৰ কলংকৰীয়া ৰাইজে আমাৰ বহু বছৰ আমি যেতিয়াৰ পৰা দেখি আহিছোঁ এনেদৰে মেজি প্ৰজ্বলন কৰে উৰুকাৰ ৰাতিপুৱা আৰু আমাৰ এক ভেলাঘৰ ইয়াতে নিৰ্মাণ কৰা হয় প্ৰতি বছৰে এইবাৰো তাৰ কোনো ব্যতিক্ৰম হোৱা নাই এইবাৰ অলপ ডাঙৰকৈ আয়োজন কৰিছে আমাৰ যুৱচামে এই অঞ্চলৰ সকলোৱে মিলি আমাৰ খুব সুন্দৰকৈ আমাৰ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত এটা ভেলাঘৰ সদৃশ তেওঁলোকে তৈয়াৰ কৰিছে আৰু লগতে আমাৰ যিটো পৰম্পৰাগত এক ভেলাঘৰ সেয়াও তৈয়াৰ কৰিছে আৰু সকলোৱে মিলি ইয়াতে লগে ভাগে এমুঠি খাইছে খাই মেলি আমাৰ সুন্দৰকৈ ভোগালী বিহুটো উদযাপন কৰিছে আৰু ইয়াতে তিনিদিনীয়া এক বিস্তৃত কাৰ্যসূচীৰে তেওঁলোকে আমাৰ বিহু ইতিমধ্যে উদযাপন কৰিব অহাকালিৰ পৰা বিভিন্ন অনুষ্ঠান তেওঁলোকে ৰাখিছে মই লগতে আমাৰ সদৌ অসমবাসী ৰাইজক আমাৰ আঞ্চলিক যি ভোগালী বিহু উদযাপন সমিতি তেওঁলোকৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ আৰু এয়া ৰহাৰ পৰিৱেশ অসীম চেত্ৰীয়ে আপোনালোকক দেখুৱালে গাঁৱৰ বুঢ়া মেথা ডেকা গাভৰু সকলো ওলাই আহিছে অগ্নি দেৱতাকে সেৱা জনাই মেজি প্ৰজ্বলন কৰিছে আৰু সমাজৰ পৰা অপায় অমংগল অপ্ৰীতি নাশ হোৱাৰ কামনা কৰিছে